Hello everyone, আজি তিল আৰু মাছৰ ৰেচিপিটো লৈ আহিছো। এয়া বলক এতিয়া কেনেকৈ বনাইছো দেখুৱাই আছো। এয়া মই ফালে আদা নহৰু পিয়াজ আলু আৰু তিলখিনি পিছি ললো আৰু এয়া লগত এয়া কাঠআলু এনেকৈ পিচ পিচকৈ কাটি লৈছো। বইল কৰি লোৱা নাই, এনেকৈ কাটি লৈছো। আৰু এতিয়া এফালে মোৰ কেৰাহীখন গৰম হোৱাৰ লগে লগে মই এয়া মাছ কেইপিচ প্ৰথমতে ফ্ৰাই কৰি লৈছো। আৰু এয়া এতিয়া মাছ কেইপিচ ফ্ৰাই হোৱাৰ পিছতে এতিয়া তেলত প্ৰথমে দিলো তেজপাত দুটা, তাৰ পিছত এয়া কাটি লোৱা পিয়াজখিনি দি লৈছো আৰু এইখিনি এতিয়া ভাজি আছো। আৰু পিয়াজখিনি ভাজি থাকোঁতে আকৌ লগতে নিমখখিনি দি লৈছো। তাৰ পিছত এয়া আলু কেইপিচ দিলো আৰু এতিয়া কাঠআলু কেইপিচো লগতে দি লৈছো। আৰু এয়া এতিয়া দিলো হালধি, তাৰ পিছত এইখিনি এতিয়া অকণমান ভাজি ল'ব লাগিব। আৰু এতিয়া আকৌ লগতে আদা নহৰুৰ পেষ্টখিনিও দি লৈছো। আৰু এতিয়া এইখিনি মই অলপ সময়ৰ কাৰণে ধুনীয়াকৈ ভাজিব লাগিব। আৰু এয়া অকণমান ভজাৰ পিছতে এতিয়া মই এয়া ঢাকোন মাৰি লৈছো। তাৰপিছত 5 মিনিটমান পিছত এতিয়া এয়া দেখুৱাই আছো। এইখিনি মই কাঠআলু আলু মানে গোটেইখিনি এতিয়া ধুনীয়াকৈ ভাজি হৈ গৈছে। আৰু এয়া এতিয়া পানী দিব পৰা হৈ গ'ল। আৰু মই এয়া পানী দি ল'লোঁ। আৰু পানী দি অকণমান সময় উতলাৰ পিছতে এতিয়া মই ভাজি লোৱা মাছ কেইপিচ দি লওঁ। আৰু এয়া এতিয়া আকৌ এইখিনি তিলখিনিও দি লৈছোঁ। অকণমান সৰহকৈ দি লৈছোঁ তিলখিনি, মানে অকণমান সৰহকৈ দিলেহে ভাল লাগে খাই। সেইকাৰণে এয়া এতিয়া দি মেলি ল'লোঁ আৰু অলপ সময় ভালকৈ আৰু এতিয়া উতলিব দিব লাগিব। এয়া চাওক ধুনীয়াকৈ উতলি আছে। আৰু আজি মোৰ এয়া তিল আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল।